শিৱসাগৰত বিশেষভাৱে সক্ষম শিশু জ্যেষ্ঠ পিতৃ মাতৃ আৰু অভিভাৱক সমিতিৰ দ্বাৰা আয়োজন কৰা হৈছে দ্বিতীয় সমাৰোহ। এই সমাৰোহত বিশেষভাৱে সক্ষম শিশুৱে মায়াবিনী শীৰ্ষক গীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উপস্থিত ৰাইজৰ মন জোৰায়। পতাকা উত্তোলনেৰে পুৱাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগতেই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত বিশেষভাৱে সক্ষম শিশুসকলে নিজৰ প্ৰতিভাৰ পৰিচয় দি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে। এই সমিতিৰ দ্বাৰা বিশেষভাৱে সক্ষম শিশুসকলক গছপুলিও বিতৰণ কৰা হয়। আনহাতে এইসকল শিশুৰ অধিকাৰৰ সুৰক্ষাৰ বাবে দাবী সম্বলিত এখন স্মাৰক পত্ৰও বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰা হয়। এই অনুষ্ঠানত শিশুসকলে জানিব দিয়ে যে ৰৈ ৰৈ বিনালে উপভোগ কৰিবৰ বাবে তেওঁলোক ব্যাকুলভাৱে আগ্ৰহী। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান দুৱৰী। মই শিৱসাগৰ জিলাৰ খেলুৱা ব্লকৰ খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এজন দিব্যাংগ শিশু। আজি 2025 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখে শিৱসাগৰ জিলাৰ ৰাম মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা বিশেষভাৱে সক্ষম শিশু জ্যেষ্ঠসকল পিতৃ মাতৃ আৰু অভিভাৱকৰ দ্বিতীয় সমাৰোহত উপস্থিত থাকি নিজকে ধন্য অনুভৱ কৰিছোঁ। বা আজি আমাৰ দিব্যাংগ লোকৰ বাবে ইমানখিনি যে ব্যক্তিসকলে কৰিছে তথা উদ্যোক্তাসকলে ইমান কষ্ট কৰিছে আজি অনুষ্ঠানটো পাতিবৰ বাবে। বহু সংখ্যক লোকে আমাক অৱজ্ঞা কৰিছিল, কিন্তু আজি দেখিছোঁ যে প্ৰায়বোৰ ব্যক্তিয়ে আমাক সহায় কৰিছে বা উৎসাহ দিছে কিবা এটা কৰিবলৈ, কিবা এটা পাবলৈ। আজি বৰ বেছি নকওঁ। জুবিন গাৰ্গ বিশ্ব সংগীত জগতৰ এটা অন্যতম নাম। জুবিন গাৰ্গ ইমান সৰুৰে পৰাই তেখেতে গান গাইছিলে, শুনি ভাল লাগিলে। মই প্ৰায়বোৰ জুবিনৰ গানেই ভাল পাওঁ দেই। জুবিনৰ বহুকেইখন চিনেমাও মোৰ ভাল লাগে। তাৰপিছত কাঞ্চনজংঘা বা আৰু বহুকেইখন চিনেমা, বিশেষকৈ মোৰ কাঞ্চনজংঘাখন চাই বেছি ভাল লাগে, যোনখন আমাৰ এই ৰাজনৈতিক চিষ্টেমৰ ওপৰত যোনখন চিনেমা বনোৱা হৈছিলে। আৰু জুবিনৰ গানবোৰ ভাল লাগে মোৰ, যেনে মায়াবিনী, মায়া মাথো। সেইটোৱে এতিয়া তেখেতৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালেখন চাবলৈ যাম বুলি ভাবিছোঁ, যদি সময় সুবিধা মিলে। ধন্যবাদ। আজি সদৌ শিৱসাগৰ জিলাৰ বিশেষভাৱে সক্ষম শিশুসকল আৰু জ্যেষ্ঠসকল যিবিলাক বিশেষভাৱে সক্ষম সেইসকলক লৈ এখন আমি সমাৰোহ আয়োজন কৰিছিলোঁ। তেখেতসকলৰ অভিভাৱকসকলৰ বহু কিছু মনৰ ভাৱ আদান প্ৰদানৰ কাৰণে, শিশুসকলৰ বিভিন্ন সমস্যাবিলাক আলোচনা কৰাৰ কাৰণে আমি আজি সভাখন আয়োজন কৰিছোঁ। 4টা খণ্ডৰ পৰা 4টা ব্লকৰ পৰা বিভিন্ন ধৰণৰ বিশেষভাৱে সক্ষম শিশুসকল ইয়াত উপস্থিত হৈছে, অভিভাৱকসকল আহিছে। আপোনালোকে নিশ্চয় পৰিৱেশটো দেখা পাইছে, এটা সুন্দৰ পৰিৱেশ। আৰু তেখেতসকলৰ যিখিনি সমস্যা, এই সমস্যাখিনি আমি চৰকাৰৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ সভাখনৰ যোগেদি। আৰু তেওঁলোকৰ অভিভাৱকসকলৰ যিখিনি মনোকষ্ট, সেই কথাখিনি আমি আলোচনা কৰিব বিচাৰিছোঁ। সদায় অভিভাৱকসকলে ভাবি থাকে যে আমাৰ দুৰ্ভাগ্যৰ কাৰণে এটা শিশু এটা জন্ম পালে নেকি, আমাৰ ক'ৰবাত বেয়া কাম কৰিছিলোঁ নেকি। কিন্তু আমি এনেকৈও ভাবিবৰ কাৰণে এটা পৰিৱেশ দিব বিচাৰিছোঁ যে এই শিশুটো সেই অভিভাৱকসকলৰ ঘৰত ভগৱানে দিছে, যাতে তেওঁ সেই পৰিয়ালটোৰ ঘৰতহে আচলতে প্ৰকৃত জাষ্টিছটো পায়। তেওঁ যদি বেলেগৰ ঘৰত জন্ম হোৱা হ'লে হয়তো তেনেকুৱা ধৰণৰ শুশ্ৰূষা নাপালেহেঁতেন। সেই বিশেষ এটা কোৱালিটি আছে বুলি অভিভাৱকসকলক আমি অৱগত কৰিছোঁ, যাতে তেওঁলোকে মানসিকভাৱে এটা শক্তি, ইতিবাচক তেওঁলোকে ভাৱ লৈ তেওঁলোকৰ শিশুসকলক আহিবলগীয়া দিনবিলাকত যাতে তেওঁলোকৰ সংসাৰখনত সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে, সুখেৰে অতিবাহিত কৰিব পাৰে। আৰু তেওঁলোকৰ মনত যাতে এটা নিগেটিভ চাপ নাহে, নেতিবাচক বিচাৰধাৰা নাহে সন্তানবিলাকৰো। সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমি আহিছোঁ। আৰু আমি মন্ত্ৰীসকলকো মাতিছিলোঁ। তপন গগৈ ডাঙৰীয়াও ইয়াত উপস্থিত হ'বহি, আমাৰ প্ৰাক্তন সাংসদ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আৰু যিবিলাক উন্নয়ন আমাৰ পৰিষদ আছে সেই সকলকো আমি অনুৰোধ জনাইছোঁ, তেখেতসকলৰ যিবিলাক পুঁজি আহে
তাৰ পৰাও 10% হওক 5% এই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসকলৰ কাৰণে যদি উন্নয়নৰ কাৰণে কিবা কৰিব পাৰে এই কথাখিনি আমি আলোচনা কৰিব বিচাৰিছোঁ। শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।